সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। অলৰেডি মই এটা ভিডিঅ' বনাইছিলোঁ সমাজ পৰ্টেলৰ ৰেজিষ্ট্ৰেশ্যন বা প্ৰফাইল কমপ্লিট কেনেকৈ কৰে। সেইটো মানে কি কৰিল, ইউটিউবে ডিলিট কৰি দিল। নাজানে কি ৰিজনত ডিলিট কৰি দিল। তো এতিয়া মানে আকৌ বনাব লাগে, কিয়নো মোৰ ছাবস্ক্ৰাইবাৰবিলাকে যিবিলাক কৰিছে, তো ভাল যিবিলাকে এতিয়ালৈকে কৰা নাই সিহঁতক কৰিব লাগিব। সেইকাৰণে মই কি কৰিলোঁ, আকৌ এটা ভিডিঅ' বনালোঁ। কিন্তু এটা কথা মই আপোনালোকক আগতে কৈ দিওঁ, আপোনালোকক এটা ৰিকুৱেষ্টেই কৰিলোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। কিয় মই চাব কৈছোঁ, কাৰণ ভিডিঅ'টো আপোনালোকে আধাখিনি চাই তাৰপিছত কমেণ্ট কৰে মোৰ মানে প্ৰফাইলটো কমপ্লিট কৰিব নোৱাৰিলোঁ, এইটো মোৰ মিষ্টেক হৈ গ'ল, সেইটো মোৰ মিষ্টেক হৈ গ'ল। মই যিমান লাহে ধীৰে কৰিছোঁ আপোনালোকেও সিমানে লাহে ধীৰে কৰিব। ইমান খৰধৰ কিয় কৰিব লাগে? এইবিলাক ইম্পৰ্টেণ্ট বস্তু হয়নে নহয়? সেইবিলাকত আপোনালোকে খৰধৰ কৰিবই নালাগে। যিমান লাহে লাহে পোৱা এটা এটাকৈ বস্তু ভিডিঅ'টো গোটেইখিনি চোৱা, এটা এটাকৈ চাইছে তোমালোকে কৰা, তেতিয়াতো এবাৰতে হৈ যাব, একো প্ৰব্লেম নহয়। এবাৰ প্ৰব্লেম হোৱাৰ পিছত কেনেকুৱা এটা টেনশ্যন সেইটো আপোনালোকে গমেই পাইছে। এতিয়া আপোনালোকে কি কৰিব, গুগলত যাব, গুগলত গৈ চাৰ্চ কৰিব সমাজ পৰ্টেল বুলি। তো তাৰপিছত আহিব প্ৰথম যিটো অপশ্যন আছে, এইটো অফিচিয়েল ৱেবছাইট হয়, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ অপশ্যন আছে চোৱা, তলত যদি স্ক্ৰল কৰা তথাপি এপ্লাই ফৰ এডমিশ্যন, ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন ইয়াত ক্লিক কৰিলেও হ'ব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে পঢ়িলে গম পাবা ক্ৰিয়েট এন একাউণ্ট, ঠিক আছে। যিহঁতৰ অলৰেডি একাউণ্ট আছে লগ ইন হেয়াৰত ক্লিক কৰিলেও লগ ইন হৈ যাব। যিসকলক একাউণ্ট ক্ৰিয়েট কৰিব লাগে তেনেহ'লে গোটেইখিনি এইখিনি ফিল আপ কৰিব লাগিব, ঠিক আছে। তো এতিয়া মই কি কৰিম, এই গোটেইখিনি ইয়াত যিখিনি দিয়া আছে, ইয়াত এপ্লিকেণ্টছ ফুল নেম, ডেট অফ বাৰ্থ, এপ্লিকেণ্টছ জিমেইল, ইয়াত এটা জিমেইল বহাব লাগিব। আৰু এই জিমেইলটোৱে ইয়াত ৰিইণ্টাৰ এপ্লিকেণ্টছ জিমেইল নম্বৰ ইয়াত বহাব লাগিব। তাৰপিছত এটা পাছৱাৰ্ড দিব লাগিব। সেই পাছৱাৰ্ডটোত কি কৰিব লাগিব, এটা আপাৰ লেটাৰ আৰু এটা স্পেচিয়েল চিম্বল আৰু নাম্বাৰ ইউজ কৰিব লাগিব। তো পাছৱাৰ্ডটো যিটো দিবা সেইটো মনত ৰাখিব লাগিব। ইয়াত মোবাইল নাম্বাৰটো বহাব লাগিব। তাৰপিছত সেই মোবাইল নাম্বাৰটো ইয়াত বহাব লাগিব। তাৰপিছত তোমালোকৰ ছিকিউৰিটি চেক মানে কেপচা কোড যিটো আছে সেইটো ইণ্টাৰ দ্য টেক্সট শ্ব'ন ইন ইমেজ, এইখিনিত বহাই দিবা। তাৰপিছত ক্ৰিয়েটত ক্লিক কৰি দিবা, ঠিক আছে। তো এইখিনি কমপ্লিট কৰাৰ পিছত কি আহিব সেইখিনি আপোনালোকক দেখাই আছোঁ। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকৰ যিটো নাম্বাৰ আছে সেই নাম্বাৰত এটা OTP যাব, আৰু যিটো জিমেইল আপোনালোকে ছেট কৰিছে সেই জিমেইলটোত এটা OTP যাব, ঠিক আছে। এই ইয়াত ইমেইল OTP আৰু SMS OTP, এই দুটা OTP ফিল আপ কৰি আপোনালোকে কি কৰিব, এই কেপচা কোডটো ফিল আপ কৰি ভেৰিফাইড অ'কে মাৰিব, ঠিক আছে। তো এইখিনি মই ফিল আপ কৰি মই ভেৰিফাইড অ'কে মাৰাৰ পিছত যিটো পেজ আহিব সেইটো আপোনালোকক দেখাই আছোঁ। এতিয়া জাষ্ট আপোনালোকে কি কৰিব, এই লগ ইন যে আছে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগালগ ইয়াত এনেকুৱা এটা অপশ্যন আহিব। ইয়াত আপোনালোকে কি কৰিব, ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ৰেজিষ্টাৰ্ড জিমেইল, এই যিটো জিমেইল দি ৰেজিষ্টাৰ কৰিছিল সেই জিমেইলটো ইয়াত বহুৱাব, আৰু যিটো পাছৱাৰ্ড দিছিল সেই পাছৱাৰ্ডটো ইয়াত বহুৱাব। বহুৱাৰ পিছত এই যিটো তলত কেপচা কোড আছে, কেপচা কোডটো তলত টাইপ কৰি দিব, যেনেকুৱা আছে তেনেকৈ টাইপ কৰিব। তাৰপিছত আকৌ লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত যিটো পেজটো আহিব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে কি কৰিব, ইয়াত চোৱা কমপ্লিট প্ৰফাইল, এই কমপ্লিট প্ৰফাইলত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত তিনিটা ষ্টেপছ আছে। ষ্টেপ 1টো এতিয়া কমপ্লিট কৰিব লাগিব। ষ্টেপ 2টো যেতিয়া নটিফিকেশ্যন আহিব তেতিয়াহে কমপ্লিট কৰিব লাগিব। তো এতিয়া যিটো কমপ্লিট কৰিব দিছে সেইটো কমপ্লিট কৰি লওঁ। এতিয়া কমপ্লিট প্ৰফাইলত মই ক্লিক কৰিলোঁ। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব। এতিয়া চোৱা আপোনালোকে এটা এটাকৈ নেম অফ দ্য এপ্লিকেণ্ট, ইয়াত আপোনাৰ নেমটো দিব। এপ্লিকেণ্ট জেণ্ডাৰ, ইয়াত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব। তাৰপিছত ডেট অফ বাৰ্থ অট'মেটিক ইয়াত আহি যাব, যদি আপোনালোকে আগতে দিছে যে এজটো অট'মেটিক ইয়াত আহি যাব। ছ'চিয়েল কেটাগৰী, ইয়াত যদি আপোনালোকৰ জেনেৰেল হয় তেনেহ'লে জেনেৰেল চিলেক্ট কৰিব, OBC হ'লে OBC চিলেক্ট কৰিব, যিটো হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। কিন্তু ইয়াত এটা কথা আছে, যিসকলৰ OBC আছে কিন্তু সিহঁতৰ NCL চাৰ্টিফিকেটটো যদি নাথাকে তেনেহ'লে আপোনালোকে OBC চিলেক্ট কৰিব পাব। কিন্তু এটা কথা হ'ল যে সেইটো কলেজত ল'ব নে নল'ব সেইটো কলেজত খবৰ ল'ব লাগিব। কিছুমান কলেজত OBC চিলেক্ট কৰিলেও NCL চাৰ্টিফিকেটটো এপ্লাই কৰিছে, তাৰপিছতো তোমালোকক এডমিশ্যনত ল'ব, ফ্ৰীত ল'ব। কিন্তু কিছুমান কলেজত এইটো নহ'ব, NCL চাৰ্টিফিকেটটোৱে লাগিব। কাৰণ এতিয়া যদি তোমালোকে NCL চাৰ্টিফিকেটটো এপ্লাই কৰিব যোৱা, এইটো বহুত লং প্ৰচেছ হয়। এতিয়া এপ্লাই কৰিলেও তথাপি ৰেজিষ্ট্ৰেশ্যন এইটো তোমাৰ এডমিশ্যন কমপ্লিট হৈ যাব, তেতিয়াও নাহিব।
সেইকাৰণে তোমালোকে যদি OBC সিলেক্ট কৰা আৰু যোনটো কলেজত ল'বা সেই কলেজটোত আগত গৈ খবৰ কৰি ল'বা যে NCL সাৰ্টিফিকেটটো আমি এপ্লাই কৰিছোঁ, সেই এপ্লাইৰ ফৰ্মটো দিলে হ'বনে নহ'ব। যদি কয় হ'ব, কোনো প্ৰব্লেম নাই, তেতিয়াহ'লে আপোনালোকে NCL OBCটো সিলেক্ট কৰিব। ঠিক আছে, এতিয়া এইখিনি গ'ল। তাৰপিছত চোৱা আপোনালোকে কি আছে তলত এপ্লিকেণ্ট ইমেইল ৰেজিষ্টাৰ্ড ইমেইল, যিটো ইমেইল দিছিলে সেইটো অট'মেটিক ইয়াত আহি যাব। অল্টাৰনেট ইমেইল দিব নালাগে। ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ ইয়াত অট'মেটিক আহি যাব। অল্টাৰনেট মোবাইল নম্বৰ দিব নালাগে। তাৰপিছত যিহঁতৰ ব্লাড গ্ৰুপ আছে সিহঁতে সিলেক্ট কৰিবা। যদি ব্লাড গ্ৰুপ নাই তেনেহ'লে এইটো এটা মানে সিলেক্ট নকৰিলেও চলিব। যিবিলাকত ষ্টাৰ দিয়া আছে সেইবিলাক মাষ্ট বি ফিল আপ কৰিবই লাগিব। ঠিক আছে, এতিয়া চোৱা ডু ইউ হেভ ডমিচাইল অফ আছাম, এইটোত ইয়েছ দিবা। আৰ ইউ এ চিটিজেন অফ ইণ্ডিয়া, এইটোত ইয়েছ দিবা। ৰিলিজিয়ন তোমাৰ যদি যিটো হয় সেইটো দিবা। মোৰ ইছলাম, মই ইছলাম দিছোঁ। তোমাৰ যোনটো হ'ব সেইটোৱে দিবা। তাৰপিছত ইম্পৰ্টেণ্ট কথা হ'ল ইয়াত ID প্ৰুফ। এই ID প্ৰুফটো তুমি যিটো দিবা, মানে ইয়াত অপশ্যন বহুত কেইটা পাবা। ক্লিক কৰিলে অকল পেন কাৰ্ড বুলি নহয়, ইয়াত বহুত কেইটা অপশ্যন পাবা। তোমাৰ যোনটো ইয়াত মানে আছে ID প্ৰুফটো সেইটো দিলে হ'ব। মোৰ পেন কাৰ্ডটো আছে, মই পেন কাৰ্ডটো দিলোঁ। তাৰপিছত ID প্ৰুফ নাম্বাৰ, ইয়াত পেন কাৰ্ডৰ নাম্বাৰটো যে আছে তোমালোকৰ, সেই পেন কাৰ্ডৰ নাম্বাৰটো ইয়াত বহুৱাব লাগিব। ঠিক আছে, তাৰপিছত তললৈ যাবা, ইয়াত আহিব ফেমিলি ডিটেইলছ। এতিয়া তোমালোকৰ ইয়াত আহিব মাদাৰ্ছ নেম, আৰু ইয়াত এইবিলাক মানে ফিল কৰিব নালাগে। এইবিলাকত ষ্টাৰ দিয়া নাই, এইবিলাকো ফিল কৰিব নালাগে, এইবিলাকো নালাগে, এইটোও নালাগে। যিবিলাকত ষ্টাৰ দিয়া আছে সেইবিলাক ফিল কৰি দিবা, টাইম কম হ'ব। তাৰপিছত ফাদাৰ্ছ নেমটো দিবা, আৰু এইবিলাক মই ফিল কৰা নাই, আপোনালোককো এইবিলাকো ফিল কৰিব নালাগে। তাৰপিছত ইজ ইয়ৰ ফাদাৰ ইয়ৰ গাৰ্জিয়ান, এইটো সিলেক্ট কৰিলেও হ'ব, নকৰিলেও হ'ব, কাৰণ ইয়াত ষ্টাৰ মাৰ্ক নাই। তললৈ স্ক্ৰল কৰিবা। তাৰপিছত চোৱা ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ ষ্টাৰ মাৰ্ক আছে, দিবই লাগিব। ইয়াত এটা কণ্টেক্ট নম্বৰ দি দিলে হ'ল, যাতে ইমাৰ্জেঞ্চিৰ সময়ত তোমালোকক কণ্টেক্ট কৰিলে সেই নাম্বাৰটোত পাব, তোমালোকক যাতে পায়। ইনকাম কম্বাইণ্ড এনুৱেল ইনকাম, এতিয়া কিছুমানত 2 লাখ যদি হয় 2 লাখ দিবা, কিছুমানত 3 লাখ থাকিলে 3 লাখ দিবা। এতিয়া এই ইনকামত যদি তুমি লেছ দেন 1 লাখ দিয়া বা 2 লাখ দিয়া, তেতিয়াহ'লে আপোনালোকৰ এই অপশ্যনটো এনাবল হৈ যাব, এই অপশ্যনটো আহিব। ঠিক আছে, আৰু এই অপশ্যনটো কাৰ কাৰণে হয়? যিসকলে ফ্ৰী এডমিশ্যনটো বিচাৰে। উড ইউ লাইক টু এভেইল ফ্ৰী ৱেভাৰ, তো আমিতো ফ্ৰীয়ে বিচাৰিম, হয়নে নহয়? তো সেইকাৰণে ইয়াত ইয়েছ দিবা। যদি তোমালোকৰ দেউতাই গভৰ্ণমেণ্ট চাকৰি কৰে তেতিয়াহ'লে তুমি ফ্ৰীত এডমিশ্যন নাপাবা। যিসকলৰ মানে ফেমিলিত মানে দেউতা বা মা গভৰ্ণমেণ্ট চাকৰি নকৰে সেইসকলে কি কৰিব, ইয়াত ফ্ৰী এডমিশ্যনটো পাব। তাৰপিছত ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেশ্যন ডিটেইলছ ইফ এপ্লিকেবল, ষ্টাৰ মাৰ্ক আছে, দিবই লাগিব। হেভ ইউ এনৰল্ড ইন ইউনিভাৰ্চিটি অট'নমাছ কলেজ বিফৰ, ইয়াত ন' দিবা। তাৰপিছত আদাৰ কেটাগৰী কোটা, পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিজ PWD কেটাগৰী, ইয়াত নট এপ্লিকেবল দিবা। কিন্তু ইয়াত যেতিয়া ক্লিক কৰিবা তাত বহুত কেইটা অপশ্যন আহিব। এই বস্তুটো মানে কি, কিছুমানে দেখিবা মানে সৰুৰে পৰা কি ভালকৈ চকুৰে দেখা নাপায়, কিছুমানৰ এটা ধৰা হাতত কটা থাকে, হাতেৰে ভালকৈ শক্তি নাপায়। তাৰপিছত কিছুমানৰ ধৰা কাণেৰে কম শুনে, এনেকুৱা ধৰণৰ প্ৰব্লেম থাকিলে তোমালোকে ইয়াত অপশ্যন মেচ হোৱাকৈ দি দিবা। ঠিক আছে, যিটো অপশ্যন থাকিব সেইটো হিচাপত তোমালোকক দি দিবা। আৰ ইউ এ ডটাৰ অফ চন এক্স ছাৰ্ভিচমেন, তোমালোকৰ মানে দেউতা কিবা চাকৰি কৰে নেকি? যদি কৰে ইয়েছ দিবা, মোৰ নকৰে কাৰণে মই ন' দিছোঁ। আৰ ইউ এ ডিপেণ্ডেণ্ট অফ এ ফ্ৰীডম ফাইটাৰ, ইয়াত ন' দিবা। এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, যদি তোমালোকৰ কিবা এক্সট্ৰা কাৰিকুলাৰ থাকে ইয়েছ দিবা, আৰু যদি নাই তেনেহ'লে নট এপ্লিকেবল দিবা। স্পৰ্টছ কোটাটো কি আছে, ইয়াত ন' দিবা, তোমালোকৰ থাকিলে ইয়াত দি দিবা, ইয়েছ দিবা। তাৰপিছত আহিব এড্ৰেছ। এতিয়া চোৱা এড্ৰেছটো তোমালোকৰ ভিলেজ ইয়াত দিবা। তাৰপিছত ইয়াত পোষ্ট অফিচ দিবা। ইয়াত কাউণ্ট্ৰি ইণ্ডিয়াই হ'ব তোমালোকৰ, ষ্টেট আছামৰ যদি হয় আছাম দিবা। তাৰপিছত ডিষ্ট্ৰিক্ট তোমাৰ যোনটো হ'ব সেইটো দিবা। পিনক'ড তোমাৰ যোনটো হ'ব সেইটোৱে দিবা। ইণ্টাৰ পুলিচ ষ্টেচন তোমাৰ যোনটো পুলিচ ষ্টেচন পৰে সেইটো দিবা। ব্লক তোমালোকৰ যোনটো হয় সেইটোৱে দি দিবা। আৰু ব্লকটো যদি তোমালোকে নাজানা তোমাৰ দেউতাকক সুধি লৈ ইয়াত বহাই দিবা। ঠিক আছে, এনে এটা বহাই নিদিবা কাৰণ এইটো ষ্টাৰ মাৰ্ক দিয়া হয়। তাৰপিছত ওপৰত যিকেইটা এড্ৰেছ ফিল আপ কৰিলা এইখিনি যদি তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ হয়, যদি পাৰ্মানেণ্ট এড্ৰেছ হয় তেনেহ'লে জাষ্ট ইয়াত ক্লিক কৰি দিলে অট'মেটিক এইখিনি ফিল আপ হৈ যাব, ইয়াত আৰু একো কৰিব নালাগে। আকৌ তললৈ গৈ কিনে কি কৰিবা, ছেভ আৰু নেক্সটত ক্লিক কৰি দিবা।
এই সেভ আৰু নেক্সটত ক্লিক কৰি দিয়াৰ লগালগ কি হ'ব তোমালোকৰ আগত এইটো আহি যাব ইয়াত তোমালোকে অকেত ক্লিক কৰি দিবা অকেত ক্লিক কৰি দিয়াৰ লগালগ আপোনালোকৰ আগত আকৌ মানে গোটেই পেজটো যে ফিল আপ কৰিলা আকৌ গোটেইখিনি ইয়াত আহি যাব আকৌ মানে আহি যোৱাৰ ৰিজনটো হৈছে যদি কিবা ভুল থাকে এইবিলাকত তোমালোকে আকৌ মানে ঠিক কৰি ল'ব পাবা সেইকাৰণে আকৌ এটা এটাকৈ চেক কৰিব কৈছে ঠিক আছে যদি কিবা ভুল থাকে আৰু যদি একো ভুল নাই তেতিয়াহ'লে আকৌ সবকেইটা তলত যাবা তলত গৈ কিনে কি কৰিব লাগিব চোৱা ইয়াত একেবাৰে সবকেইটা তলত যাবা তলত গৈ প্ৰচিড টু নেক্সট এই প্ৰচিড টু নেক্সটত ক্লিক কৰিব লাগিব ঠিক আছে যদি তোমালোকৰ কিবা ভুল হোৱা বুলি এনে মানে লাগে তেতিয়াহ'লে এই আপডেট ডিটেইলছত ক্লিক কৰিলেও মানে পেজটো এই গোটেই পেজটো আকৌ আহিব এই গোটেইখিনি আকৌ আহিব ঠিক আছে যদি একো ভুল নহয় তেনেহ'লে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিবা তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আগত এনেকুৱা ইণ্টাৰফেচ আহিব আৰু এইবিলাক ফিল আপ কৰিব লাগিব আপোনালোকে মানে ন দিছোঁ ন দিলেই হ'ল ডু ইউ হেভ এনি ইলনেছ আপোনালোকৰ মানে কিছুমানৰ জন্মৰ পৰা কিবা বেমাৰ থাকে না যদি বেমাৰ আছে তেনেহ'লে ইয়েছ দিবা আৰু যদি বেমাৰ নাই তেনেহ'লে ন দিবা ডু ইউ বিলং টু মৰাণ কমিউনিটি এইটো ন দিবা আৰ ইউ এ ৰেচিডেণ্ট অফ ফ্ৰিন্স ভিলেজ এইটো ন দিবা তোমালোকে ইয়াত একো কৰিব নালাগে আৰু ইয়াত সিলেক্ট এ জিঅ'গ্ৰাফি অফ ইয়ৰ পাৰ্মানেণ্ট ৰেচিডেন্সিয়েল লোকেশ্যন তুমি ক'ত থাকা চহৰত থাকা না গাঁৱত থাকা যদি গাঁৱত থাকা ৰুৰেল দিবা আৰু যদি চহৰত থাকা URBN আৰবানটো দিবা ঠিক আছে এইটো তোমালোকৰ হিচাপত কথা আর ইউ সন ডটার অফ প্রেজেন্ট রিটায়ার্ড এমপ্লয় অফ ইউনিভার্সিটি কলেজ মানে তুমি তোমার দেউতাক মানে রিটায়ার্ড হয়েছে নাকি যদি হয়েছে তেনেহ'লে ইয়েস দিবা আর যদি হোৱা নাই তেনেহ'লে নো দিবা ডু ইউ হ্যাভ মাইগ্রেশন সার্টিফিকেট যদি মাইগ্রেশন সার্টিফিকেট থাকে ইয়েস দিবা যদি নাই নো দিবা ডু ইউ হ্যাভ ট্রান্সফার সার্টিফিকেট ফ্রম ইয়াৰ স্কুল কলেজ এইবিলাকত একচুৱেলি তোমালোকে নয়ে দিবা ইয়াত এইবিলাক মানে কি কৰিব নালাগে নো দি দিবা তাৰপিছত তোমালোকৰ এইবিলাক আহিব ঠিক আছে এইটো তোমালোকৰ নো দিলোঁ এই লাষ্টৰ এইটো হৈছে নো ঠিক আছে না এতিয়া চোৱা হ্যাভ ইউ এটেণ্ড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল ছাৰ্ভিচ স্কিম যদি তোমালোকে কোনো কেম্পত কাম কৰি মানে গৈছিলা তেনেহ'লে ইয়েছ দিবা আৰু যদি মই যোৱা নাই তেনেহ'লে নো দিবা আৰু ইয়াত চোৱা কেণ্ডিডেটছ NCC এইটোতো তোমালোকে কি দিবা নো দিবা ইয়াত অপশ্যনটো অহা নাই নো দি দিবা ঠিক আছে আৰু বাকী যিকেইটা লেংগুৱেজ আছে সবকেইটাতো টিক কৰি দিবা ইয়াতো টিক কৰি দিবা এছামিছতো টিক কৰি দি কেনে তাৰপিছত তললৈ আহিবা এই সেভ আৰু নেক্সটত ক্লিক কৰিবা ঠিক আছে সেভ আৰু নেক্সটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ ডিটেইলছ সাকসেসফুলি সেভড হৈ গ'ল ওকে এই আধাৰ ডিটেইলছখিনি মানে সাকসেসফুল হৈ গ'ল এতিয়া আহিব লাগিব আপলোডত ঠিক আছে তো এই পেজটো আকৌ তোমালোকে যে ফিল আপ কৰিলে এইখিনি আকৌ চেক কৰিবৰ কাৰণে আহিব যদি কিবা ভুল থাকে আকৌ শুধৰাই ল'ব পাবা তো যদি ঠিকে থাকে তেনেহ'লে আকৌ তললৈ যাবা এই গোটেইখিনি এগেইন আহিব ঠিক আছে যদি গোটেই ঠিকে থাকে তেনেহ'লে আকৌ কি কৰিবা প্ৰচিড টু নেক্সটত ক্লিক কৰিবা যদি কিবা ভুল হোৱা বুলি লাগে আপডেট ডিটেইলছত ক্লিক কৰিলে আকৌ গোটেই পেজটো ওলাই আহিব ঠিক আছে যদি একো ভুল নহয় তেনেহ'লে প্ৰচিড টু নেক্সটত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগালগ আপোনালোকৰ আগত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব ইয়াত মানে ইনষ্ট্ৰাকশ্যন ফৰ আপলোডিং ইমেজ ফটো ডকুমেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট ছিগনেচাৰ মানে ইয়াত চোৱা প্ৰথমত ফটো আপলোড কৰিব লাগিব ফটোটো কি কৰিবা ইয়াত সিলেক্টত ক্লিক কৰিবা সিলেক্টত ক্লিক কৰাৰ লগালগ আপোনাৰ গ্যালাৰীত যাব গ্যালাৰীত গৈ ফটোটো সিলেক্ট কৰিবা তাৰপিছত ইয়াত আপলোড বুলি এটা অপশ্যন আহিব আপলোড এই আপলোডত ক্লিক কৰি দিবা আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ফটোখন ইয়াত খোল খাই যাব ঠিক আছে এনেকৈ সিগনেচাৰটো কমপ্লিট কৰি ল'বা ID প্ৰুফ মানে যিটো ID প্ৰুফ মানে পেন কাৰ্ড তুমি যিটোই দিবা ID প্ৰুফ এই ID প্ৰুফৰ ফটোটো ইয়াত দিব লাগিব ডোমিসাইল সাৰ্টিফিকেট যেনেকৈ আধাৰ কাৰ্ডটো দিলে হৈ যাব ৰেশন কাৰ্ড উইথ ক্লিয়াৰ ভিজিবল আৰু কাৰণ তোমালোকে ফ্ৰী এডমিশ্যন ল'বা তো ৰেশন কাৰ্ডটো দিব লাগিব তাৰপিছত এইখিনি ফিল আপ হোৱাৰ পিছত প্ৰিভিউ ইয়ৰ প্ৰফাইল এইটোত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগালগ আকৌ আপোনালোকৰ কি হ'ব গোটেই পেজ ষ্টাৰ্টিঙত পেজখন যে আছিল গোটেই পেজটো খুলি আহিব কিয় আকৌ চেক কৰিবৰ কাৰণে যদি কিবা ভুল কৰিছা তো আকৌ সেই পেজ গোটেইখিনি অপেন হ'ব ইয়াত তোমালোকে চাব পাবা তো এই পেজটোত তোমালোকে যদি কিবা ভুল কৰা তেনেহ'লে আকৌ শুধৰাই ল'ব পাবা তো গোটেই পেজটোই আহিছে ইয়াত একো নাই যিমানখিনি এতিয়ালৈকে ফিল আপ কৰিলোঁ গোটেইখিনি আহিছে ঠিক আছে এই গোটেইখিনি হয় ফিল আপটো তাৰপিছত তোমালোকে কি কৰিবা
এইখিনি কমপ্লিট চেক কৰাৰ পিছত লাষ্টত আহিবা, লাষ্টত আহি কেনে এনেকুৱা অপশ্যন দেখা পাবা, এই এনেকুৱা অপশ্যন এটা আহিব, ঠিক আছে। এই ডিক্লিয়াৰেশ্যন আহিব, তাত তোমালোকে কি কৰিবা, এইটো টিক দিবা, ৰাইট টিক দি ইয়াত নো আছে নয় থাকিব দিবা, ইয়াত কি কৰিবা কনফাৰ্ম আৰু লগত ক্লিক কৰিবা। যেতিয়া কনফাৰ্মৰ লগত ক্লিক কৰিবা আকৌ এনেকুৱা এটা অপশ্যন আহিব, তোমালোকে কি কৰিবা অ'কে মাৰি দিবা। অ'কে মাৰি দিয়াৰ লগালগ আপোনালোকৰ কি হ'ল, ইয়াত চোৱা profile submitted successfully, selection of institution program starts after the announcement of class 12 second year result, already result হৈছে। তো কেইদিনমান পিছত তোমালোকৰ এই প্ৰগ্ৰাম সিলেকশ্যনৰ ডেটটো দিব, যেতিয়া দিব আপোনালোকক জনাই দিম। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। যদি তোমালোকে কিবা যদি বুজি নোপোৱা কমেণ্ট কৰি দিবা, কিন্তু তোমালোকে লাহে ধীৰে ছিষ্টেম ৱাইজত দেখিলেহে বুজি পাবা, ঠিক আছে। তো যদি চেনেলটোত নতুন কৰি ভিজিট কৰিছা ছাবস্ক্ৰাইব কৰি ৰাখি দিবা।